আনন্দিত আমাৰ লিডু শাখা সাহিত্যসভাৰ যি বহুদিনীয়া অভাৱ এই অভাৱখিনি পূৰ হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ কৰ্মযোগী জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মাদেৱৰ অনুদান মৰ্মে তেখেতৰ যি দৃঢ় পদক্ষেপৰ অন্তৰ্গত আমাৰ প্ৰধানমন্ত্ৰী কৃষি খনি বিভাগৰ অনুদান দি 25 লাখ অনুদানেৰে এই ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰি উঠা হৈছে। এই ভৱনটোৱে আমি অনাগত দিনত আমাৰ এই লিডু তথা মাৰ্ঘেৰিটাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ ইয়াত বিভিন্ন সভা সমিতি বা বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰাত আমি সুবিধা লাভ কৰিব পাৰিম বুলি আমি আশাবাদী। আৰু আমি আমাৰ উপযুক্ত উদ্যোক্তা ৰাণাজ্যোতি নেওগে কৈছে এই ভৱনটোক আমি আটক ধুনীয়াকৈ পুথিভঁৰাল আৰু আমি ইয়াত এক ষ্টুডিঅ' কবিতা আবৃত্তিৰ কাৰণে বা গীতৰ বাণীবদ্ধ কৰিবৰ কাৰণে আমি ইয়াত এই সংবদ্ধ কৰিব বিচাৰিছোঁ। আৰু আমি ইয়াৰ ওপৰৰ মহলটোত আমি পুনৰ এক অত্যাধুনিক ডিজিটেল কনফাৰেন্স হল বনোৱাৰ পৰিকল্পনা আমি কৰিছোঁ। পৰৱৰ্তী সময়ত এইটো ডিজিটেল কনফাৰেন্স হল এটা হ'ব যিটো নেকি আমি চবৰ কাৰণে আজিৰ দিনত প্ৰয়োজন আছে। এই ডিজিটেল কনফাৰেন্স হলো খুব সোনকালে হ'ব বুলি আমি আশাবাদী। আৰু আমি সকলোকে ইয়াত জড়িত হৈ ভাষা আই মাতৃৰ সেৱা কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ। আমি আমাৰ সৃষ্টি দিশত আমি যথেষ্ট মৌনতা অৱলম্বন কৰা দেখিছোঁ। আমাৰ সৃষ্টি যথেষ্ট স্থবিৰতা আহিছে। ভাষা সাহিত্যৰ যি সৃষ্টি হ'ব লাগিছিলে গদ্যৰ সৃষ্টি বা উপন্যাসৰ সৃষ্টি গল্পৰ সৃষ্টি আজি স্থিমিত হৈছে। এই স্থিমিতত যাতে আমি পুনৰ ইয়াত এক ত্বৰান্বিত গতি লাভ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো উঠি অহা নৱপ্ৰজন্মক বা আমাৰ প্ৰবীণসকলকো আমি আহ্বান জনাইছোঁ। প্ৰবীণসকলেও নবীনসকলক পথ দেখুৱাই গদ্য সৃষ্টিত বা সাহিত্য সৃষ্টিত কিছু অৰিহণা যোগাব বুলি আমি আশাবাদী। আৰু অহা সময়ত আমি এক সুন্দৰ বাতাবৰণে ইয়াৰ শৈক্ষিক সামাজিক বিভিন্ন দিশত আমি এক শাখা সাহিত্যসভা ভৱনটোৱে কিছু অৱদান আগবঢ়াই যাব বুলি আমি মনস্থ কৰিছোঁ। ধন্যবাদ। চিৰচেনী মোৰ ভাষা জননী। ধন্যবাদ। অসম সাহিত্য সভা চিৰচেনী মোৰ ভাষা জননী। সমগ্ৰ অসমত যি ধৰণে সাহিত্য সভা বিয়পি পৰিছে ঠিক সেই ধৰণে আমিও মাৰ্ঘেৰিটা সমষ্টিত লিডু সাহিত্য সভাই অপ্ৰাণ চেষ্টা কৰিছিলোঁ যে লিডু সাহিত্য সভা শাখা এটা সুন্দৰ ভৱন হওক। বহুত দিনৰ প্ৰচেষ্টাত অনুৰোধ কৰি তেখেতসকলে মই বিধায়ক হোৱা দিনৰ পৰাই মোক কৈ আছিলে যে এটা ভৱন নিৰ্মাণ কৰিব লাগে। ঠিক সেইধৰণে মই বিভিন্ন শিতানৰ পৰা পুঁজি আনি পেলাই এই ভৱনটি আজি সুন্দৰকৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। গতিকে লিডু শাখা সাহিত্য সভাই যি ধৰণে মোক মাতি সন্মান দিছে বা আজি মোক যি ধৰণে এই ভৱন উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছে তেখেতসকলক সৰ্বপ্ৰথমে মই ধন্যবাদ জনাইছোঁ। আৰু এই ভৱনটিয়ে আমাৰ ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীকে খুব সুন্দৰ পৰিপাটিকে আগুৱাই লৈ যাব। বিভিন্ন সময়ত আমি বিভিন্ন কাৰ্যসূচী ইয়াত কৰিব পৰাকৈ আমি ভৱন নিৰ্মাণ কৰিছোঁ। গতিকে মই ভাবোঁ এই ভৱনে আমাক মাৰ্ঘেৰিটা উন্নয়নৰ লিডু উন্নয়নৰ এটা নিৰ্ণয় কৰিব। গতিকে আমি ভাবোঁ এনেকুৱা কামবিলাক সমাজৰ কামবিলাক কৰিবলৈ সদায় মই আগ্ৰহী আৰু মোৰ লগত যিসকলে সহযোগ কৰিছে তেখেতসকলেও আগ্ৰহী। সমাজৰ কাম কৰি সদায় আমি আগবাঢ়ি যাব লাগিব। গতিকে মই ভাবোঁ এই ভৱনে আমাক খুব সুন্দৰ এটা ৰচনা কৰি দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।